আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 থকা চেপ্টাৰ 5 এৰ সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.2 15 নম্বৰ কুৱেশ্যনৰ আলোচনা কৰিম 15 নম্বৰ কুৱেশ্যনটো হৈছে এনৰ কি মানৰ বাবে 63 65 67 আৰু 3 10 17 এই সমান্তৰ প্ৰগতি দুটাৰ এন্টম পদ দুটা সমান বুলি আমাৰ দেখাবলৈ লাগে আমাৰ ইয়াত দুটা সমান্তৰ প্ৰগতি দিয়া আছে প্ৰথমটো দিয়া আছে 63 65 67 ইয়াৰ পৰা আমি প্ৰথমে কি উলাইলাম a এর মান প্ৰথমটো পদ আমাৰ 63 আছে লিখিলো d এর মান আমাৰ আধাৰৰ অন্তৰটো আমাৰ 65 - 63 বা প্ৰত্যেকটা আমাৰ 2 যোগ হৈছে হয়নে ইয়াত 63 পৰা 65 বলা যাবলৈ 2 হৈছে 65 পৰা 67 লৈ আগত 2 যোগ কৰাইছে তেনেহলে আমাৰ আধাৰৰ অন্তৰটো কি হৈছে আমাৰ 2 ইয়াৰ এন্টম পদটো আমাৰ কি আছিল a + n - 1d ইয়াত a আৰু d এর মান আমি বহাই দিলো আকৌ আমাৰ আৰু এটা সমান্তৰ প্ৰগতি আছে আমাৰ কোনটো 3 10 17 ইয়াৰ পৰা আমি ইয়াৰ এই সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো উলিয়াম প্ৰথম পদ আমাৰ কি দিয়া আছে 3 আকৌ অন্তৰ কিমান হ'ব কিমান আছে ইয়াটো 7 আছে ইয়াটো আমাৰ 7 ডাইৰেক্ট 7 লিখিব পৰা নহলে এনেকৈ আমি উলিয়াই দেখাই দিবা তাতে এই সমান্তৰ প্ৰগতিৰ আমাৰ এন্টম পদটো কিমান হ'ব তেন্তে এন্টম পদটো কি হ'ব আমাৰ a + n - 1d a ভ্যালু ইয়াত কিমান 3 + n - 1 d ভ্যালু আমাৰ 7 আকৌ প্ৰশ্নটো আমাৰ কি কৈছে চোৱা এনৰ কি মানৰ বাবে এই দুটা সমান্তৰ প্ৰগতি দুটাৰ এন্টম পদ দুটা সমান মানে এন্টম পদ দুটা সমান বুলি কৈছে তেনেহলে প্ৰশ্নমতে প্ৰথমটো এন্টম পদ কিমান 63 n - 1 দুই দ্বিতীয় সমান্তৰ প্ৰগতিৰ এটা আমাৰ সমান বুলি কৈছে ইয়াৰ পৰা আমি ক্যালকুলেশন কৰি এনৰ মান উলিয়াম কিমান হ'ব আমাৰ 63 2n 2n = 2 3 + 7n 7 1 = 7 এটা 63 - 62 61 2n 3 - 7 - 4 + 7n আমি একে একে সলভ ৰাখি n থকাটো নিজৰ সাইডে আনো 2n এটো প্লাস দেফালে এনে মাইনাস আকৌ -4 + 61 দেফালে গলে -61 কিমান হ'ব আমাৰ 2n - 7n - 5n আকৌ -4 - 61 minus a plus symbol will be minus 65 minus cancel कर n equal to हमारे 65/5 5/65 किमान टाइम कर 13 टाइम तेनेले आमी की पालो n equal किमान पालो आमी 13 एटो আছে আমাৰ ফাইনাল आंसर এতিয়া আমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰ প্ৰগতিটো আমাৰ নিৰ্ণয় কৰিব কৈছে এতিয়া চোৱাচোন সলিউশন আমাৰ প্ৰথম পদটো আমি কি a আধাৰৰ অন্তৰটো আমাৰ কি d এটা কলে জানে এটা প্ৰশ্ন মতে কি দিয়া আছে আমাক তৃতীয় পদ কিমান দিয়া আছে 16 তৃতীয় পদ মানে কি আছিল আমাৰ a + 2d = আমাৰ 16 দিয়া আছে ইয়াৰ পৰা আমি a এর মান উলিয়াম 16 প্লাস দেফালে নিলে আমাৰ মাইনাস হ'ব এটো আমি 1 নম্বৰ সমীকৰণ দিছে আকৌ কি কৈছে সপ্তম পদটো পঞ্চম পদতকৈ আমাৰ কিমান 12 ডাঙৰ বুলি কৈছে সপ্তম পদ ইকুয়াল টু আমাৰ পঞ্চম পদ প্লাস ডাঙৰ বুলি ক'লে প্লাস হয় 12 ডাঙৰ এতিয়া সপ্তম পদ বুলি ক'লে আমাৰ কি হয় a + 6d পঞ্চম পদ বুলি ক'লে a + 4d + 12 এতিয়া
8 a cancel gole 60 plus 4d ফলাইলে minus হব 12 60 minus 4d 2d 12 d equal to 2 8 12 by 2 কিমান পালো আমি d equal to 6 d equal আমি কিমান পালো 6 পালো এতিয়া আকৌ এর মান উলিয়াম কত আমি যত আমি 1 নম্বৰ বলে সমীকৰণটো লৈছিলো 1 in plus কৰি দিয়া equal to 16 minus 2d আছিলে এর মানটো বহাই দিম 16 2 into d d ভ্যালু কিমান 6 আকৌ 16 minus 2 6 12 16 minus 12 আমাৰ কিমান হয় 4 তেনেলে এর ভ্যালু আমি কিমান পালো 4 এটি ইংতৰ আমাক কি প্ৰশ্নটো কি কৈছিল ইংতৰ সমান্তৰ প্ৰগতিটো উলিয়াব কৈছে এটাকে সমান্তৰ প্ৰগতিটো হ'ব প্ৰথম পট এ 4 ফাল তাৰ পিছত ডি কিমান পাইছো আমি ডি পাইছো আমি 6 4 লগত 6 বহাই দিলে কিমান হয় আমাৰ 10 আকৌ 10 ৰ লগত 6 বহাই দিয়া কিমান হ'ব 16 আকৌ 16 ৰ লগত আমি কি অপৰৰ লগত আমি 6 বহাই দিলে 10 হল 10 ৰ লগত আমি আকৌ 6 বহাই দিলে 16 হল 16 ৰ লগত আকৌ আমি কি 6 বহাইলে আমাৰ কিমান হ'ব 22 আকৌ 22 ৰ লগত আকৌ 6 বহাই দিলে আমাৰ কিমান হ'ব 28 এনেকে আমি d ৰ মানখিনি যোগ কৰি ইনফাইনাইট নম্বৰক আমি সমান্তৰ প্ৰগতি পাম এখানে আমি ডট ডট দিলে আমাৰ হৈ যাব এটো আছে আমাৰ ফাইনাল आंसर the next question to so the next our 17 number question to so बहुत important হয় 3, 8 13 253 এই সমান্তৰ প্ৰগতিটো এখৰ ফালৰ পৰা 20তম পদটো উলিয়াব লাগে এখৰ ফালৰ পৰা উলিয়াব কৈছে কি আছে 3, 8 13 253 আছে আমি হঠাৎ প্ৰথমৰ পৰা আমি উলিয়াইছিল কিন্তু এবাৰ প্ৰশ্নটো কি কৈছে এখৰ ফালৰ পৰা উলিয়াব কৈছে ইয়াত চোন কমন ডিফাৰেন্স আমাৰ কিমান হয় 3 8 5 4 8 13 আমাৰ 5 হৈ আছে তেনেহলে 253 তাৰ আগটো আমি 5 এটা কমাই দিলে কি হয় আমাৰ 240 তেনেকে আকৌ আমি 5 এটা কমাই দিলে কিমান হ'ব আমাৰ 243 তেনেকে আমাৰ একৰ পৰা আহি থাকিব তাৰ কোনটো উলিয়াব কৈছে আমাক 20তম পদটো উলিয়াব কৈছে তেনে ইয়াৰ পৰা আমাৰ 20তম পদটো উলিয়াব কৈছে তেতিয়া কি কৰিব লাগিব আমি এটা আমি ইয়াৰ পৰা নোলা আমি ইয়াৰ পৰা উলাব লাগিব তেনে এটো আমি উলুটা কৰি দিওঁ তেনে 253 ৰ পৰা কি আহিব 248 আকৌ 243 তেনেকে গৈ থাকিব এতিয়া আমাৰ প্ৰথম পদটো কি হ'বগে এটো মনত ৰাখিবা ইয়াত খেলিমেলি নকৰিবা হেকৰ ফালৰ পৰা বুলি ক'লে এনেকৈ আমি আকৌ উলুটা কৰি আমি সিৰিজটো লিখিব লাগে তেনেলে এৰ মান কিমান হল ইয়াত আমাৰ 253 এইটো হয়গে এৰ মান ইয়াত এইটো নহয়গে আৰু ডি ৰ মান কিমান আছে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মাইনাস 5 আৰু আমাক কি বুলাব দিছে 20তম পদ n ইকুয়াল টু আমাৰ কিমান 20 তেনেলে 20তম পদ আমাৰ কি আছিল n ইকুয়াল টু a plus n minus 1 d n or value 20 20তম পদ মানে আমাৰ a plus 19d a plus 20 minus 1 d এর value আমার minus 5 এটা কি এর value তো আমি 20 তো বহাই দিম এর value 253 এটা কিমান হ'ব 253 plus 20 minus 1 19 into minus 5 কিমান হ'ব 253 plus a minus 19 into 5 45 95 nela 253 minus 95 13 over 5 gale 8 14 over 9 gale 5 ama 158 palo 20তম পদটো আমি কিমান পালো 158 এটাকে
অন্তিম পদটোৰ পৰা 20তম পদটো হল কিমান 158 এইটোৱে আমাৰ ফাইনেল এনসাৰ এবাৰ চাই লোৱা প্ৰশ্নটো এইটো দিয়া আছে আমাক এখৰ ফালৰ পৰা বুলি কৈছে আমাৰ সিৰিজটো কি দিয়া আছিলে 3830 আমাৰ ইয়াত কমন ডিফাৰেন্স 5 হৈছে আমি 55 ইয়াৰ পৰা বহালে বা উল্টাকে হলে আমাৰ লাষ্টত 253 আছিলে আমি কমাই কমাই ইয়ালৈ আহিলো এনেকৈ আহি আমি কি 20তম পদটো উলিয়াব লাগে তেতিয়া কি কৰে তেনেকৈ এখৰ ফালৰ পৰা উলাবলৈ ক'লে আমি এই সিৰিজটো আমি উল্টা কৰি দিলে হৈ যায় তেনে এৰ বুলি তেনেহলে আমাৰ 253 হল ডিৰ বুলি আমাৰ -5 হল n ইকুৱেল টু আমাৰ 20তম 20টা দিয়া আছে 20 হল আমি ফৰ্মুলাটো বহাই দিলো 20তম মানে কি আছিল আমাৰ a+19 দি ডাইৰেক্ট তোমালোকে a+19 দিও কৰিব পাৰে একেটাই কথা মই যেনিবা ইয়াত ফৰ্মুলাটো লিখি পিনি কৰিছো এটা জাস্ট ক্যালকুলেশন কৰি আমি ওলাইছো ইয়াৰ পিছৰখিনি মাইনাস বিটাৰ আলোচনা কৰিম